ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটি স্কিন কেয়াৰ ভিডিঅ' বহুত দিনৰ পৰা যদি বহুতে ভাবি আছে যে স্কিনখনত পিগমেণ্টেশ্যন হৈছে সৰু সৰু কলা কলা যে ফুটুকি পৰে যে মুখখনত আৰু নহ'লে কেনেকুৱা ৰ'দটো ক'ব নালাগে ন ৰ'দৰ কথা ৰ'দত যদি ছানবাৰ্ণ হোৱাৰ কাৰণে ভাবি আছে যে স্কিনখন ব্লিচ কৰোঁ কিন্তু কিনা কেমিকেল ব্লিচটো ইউজ কৰিবলৈও ভয় কৰি আছে তেনেহ'লে চিন্তা নকৰিব মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি ঘৰুৱা উপায় যিটো কৰিলে আপোনালোকে মানে পিগমেণ্টেশ্যনৰ পৰাও হাত সাৰিব পাৰিব আৰু যদি ছানবাৰ্ণ হৈছে তেতিয়া ছানবাৰ্ণ আপোনালোকে একে দিনতেই ঠিক কৰি দিব পাৰিব আৰু মইতো লগাই চগাই সুফল পোৱাৰ পিছতহে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আনিছোঁ বলক তেতিয়াহ'লে বনাওঁ পেকটো কেনেকুৱা কি আৰু কিমান দিনলৈ ৰাখিব পাৰিব সকলোখিনি ভিডিঅ'টোৰ মাজে মাজে মই আপোনালোকক কৈ থাকিম আৰু লগতে কওঁ যে যিসকলে ভিডিঅ'বোৰ ভাল পাই চাই তেওঁলোকে যেন লাইক আৰু কমেণ্ট এটা কৰে আৰু যিসকলে যে ফাৰ্ষ্ট টাইম মোৰ চেনেললৈ আহিছে তেওঁলোকে যেন চেনেলটোক ছাবস্ক্ৰাইব কৰি লয় তো হোম ৰেমেডিটোৰ প্ৰথম বস্তুটোৱে হৈছে আলু আৰু আলুত যে ব্লিচিং প্ৰপাৰ্টি থাকে বহুতেই হয়তো জানে আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ যে আলুত খুব ধুনীয়া স্কিন ব্লিচ কৰিব পৰা এটা বস্তু থাকে তো প্ৰথমতে আলুখিনি মই ধুই এনেধৰণে বাকলি গুচাই ল'ম আৰু তাক সুন্দৰভাৱে পিহনা এখনত এনেদৰে পিহি ল'ম যদি পিহনা মানে পিহনাটো থাকে তাতে যদি ভাবে যে নহয় মই পিহনাত নামৰ মিক্সিত মাৰোঁ তেনেহ'লে আপোনালোকে মিক্সিটো মাৰিব পাৰে কিন্তু লগতে এটা কথা কৈ দিওঁ যে যিকোনো হোম ৰেমেডি হওক মেডিচিন হওক সেই সকলোবোৰ বস্তু হঠাৎ এদিন লগাই স্কিনখন জিলিকাই দিম তেনেকুৱা নহয় এইখিনিৰ লগতে কিছুমান ৰুটিন মানে আমি সকলোৱে মানে ফ'ল' কৰিব লগা হৈ পৰে আৰু যিকোনো বস্তু এটা ভাল হ'বৰ কাৰণে ডক্তৰে যেনেধৰণে কৰে তেনেধৰণে ঠিক আমিও নহয় বস্তুটো কণ্টিনিউ ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়া সঁচাকৈ ধুনীয়া সুফল এটা পোৱা যায় তো প্ৰথমতে এয়া দেখিছেই নহয় আলুখিনি মই পিহনাত মাৰি ল'লোঁ আৰু মাৰি লৈ মই এয়া চাওক ধুনীয়াকৈ মানে চেপি তাৰ গোটেই ৰসখিনি উলিয়াই ল'ম মিক্সিত মাৰিলেও আপোনালোকে এনেধৰণে চেকি মানে ৰসখিনি উলিয়াই ল'ব পাৰে তো ফাৰ্ষ্ট ইনগ্ৰিডিয়েণ্টছ ফাৰ্ষ্ট প্ৰপাৰ্টিটো মই লৈ ল'লোঁ যে স্কিন কেয়াৰৰ ফাৰ্ষ্ট প্ৰপাৰ্টি হৈছে আলুৰ ৰসখিনি আৰু ইয়াত দি আছোঁ ছেকেণ্ডতে এয়া নেমুৰ ৰস আপোনালোকে 2-3 চামুচৰ জোখেৰে দিব পাৰে মই এচিড লৈছোঁ কাৰণ এচিডৰ বহুত ধুনীয়া ৰস হয় আৰু মই আপোনালোকক জুখি দেখুওৱা নাই আপোনালোকে ইচ্ছা কৰিলে চামুচেৰে জুখিও দিব পাৰে এই দুইটা বস্তুৱে মই ধুনীয়াকৈ প্ৰথমতে মিক্স কৰি ল'ম সেই দুইটা ৰস মিক্স কৰি লোৱাৰ পিছত ইয়াত মই দিম থাৰ্ড ইনগ্ৰিডিয়েণ্টছটো একেবাৰে সহজ সকলোৰে পাকঘৰতে থাকে সেইটো কাৰণে কওঁ যে এটকাও খৰচ নোহোৱাকৈ স্কিনখন আমি ব্লিচ কৰিব পাৰোঁ বা পিগমেণ্টেশ্যন আঁতৰাব পাৰোঁ এইটো যে দেখিছে বেচন মই ইয়াত বেচন গুড়ি 2 চামুচ লৈ লৈছোঁ আপোনালোকে বেচন গুড়ি নাথাকিলে চাউলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে তো এয়া আমাৰ ৰেডি হৈ গ'ল পেকটো আৰু এইটোক এতিয়া আমি ধুনীয়াকৈ স্কিনখনত লগাই ল'ম প্ৰথমতে মই স্ক্ৰাব কৰিবৰ কাৰণে লগাম কাৰণ কিয় স্ক্ৰাবটো আমাৰ স্কিনত কিমান দৰকাৰী আপোনালোকে প্ৰত্যেকে জানে পিগমেণ্টেশ্যন স্কিনত কিন্তু বহুত বেছি সময় স্ক্ৰাব কৰিব নালাগে আৰু যেতিয়া আমি বস্তুটো লগাওঁ সদায় স্কিনখন ওপৰৰ ফালে টানিব লাগে এই যে দেখিছে মাছাজটো মই সদায় ওপৰৰ ফালে কৰিছোঁ ঠিক এনেধৰণে ওপৰৰ ফালে আপোনালোকে 1.5 to 2 মিনিটমান মাছাজ কৰি ল'ব আৰু মাছাজ কৰা হোৱাৰ পিছত এনেধৰণে পেক হিচাপত লগাই 10 মিনিটমান সময় ৰাখি দিব লগতে মই কৈছোঁ পিগমেণ্টেশ্যন শৌচ টান হ'লেও হয় তাৰ কাৰণে আমি ডায়েটটোত ধ্যান দিব লাগিব ডেইলি 12 গিলাচকৈ পানী আমি খাবই লাগিব আৰু তেনেধৰণে আৰু বহুত কিবা কিবি আছে ডায়েটৰ বস্তু যিবিলাক মই আগৰ ভিডিঅ'ত আপোনালোকক মানে আহিবলগীয়া ভিডিঅ'ত আপোনালোকক অলপকৈ কৈ থাকিম যদিহে আপোনালোকে বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু এয়া চাওক মই একদম ডাঠ পেক হিচাপে লগাই দিলোঁ আজিকালিহে আমি চাবোনৰ ব্যৱহাৰ কৰোঁ কিন্তু আগৰ দিনতো ৰজা মহাৰজা ঘৈণীয়েকবিলাকে উপটনবিলাকে ব্যৱহাৰ কৰিছিল ন তেনেকৈ বেচন হালধি হওক মুলতানী মিট্টি হওক এইবোৰেৰে গা ধুইছিলে আৰু এয়া চাওক 10 মিনিট পিছত মোৰ স্কিনখন এনেধৰণে শুকাই গৈছে টানি ধুইলে গমেই পাব শুকাই যোৱাটো আৰু বেচনতো এবিধ মানে ব্লিচিং প্ৰপাৰ্টি থাকে এয়া চাওক মুখখন ধুই অহাৰ পিছত গ্ল'টো আপোনালোকে নিশ্চয় দেখিবই পাৰিছে দেখি ধৰিব পাৰিছেই তো এয়াই আৰু বহুত বিশেষনো কি কৈ থাকিম আকৌ কেনেকুৱা ধৰণৰ স্কিন কেয়াৰ আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰি জনাব